আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে অথবা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু জুন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ নকৰে, আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তথাপিও কিন্তু অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই। এইবাৰ কিন্তু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় বা যিসকলৰ হাতত ৰেচন কাৰ্ড থাকিব সকলোৱে কিন্তু অৰুণোদয় আঁচনি পইচা লাভ কৰিব বা অৰুণোদয় আঁচনি লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল ৰেচন কাৰ্ড থকা সকলো ব্যক্তিয়ে অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু আপোনালোকে জুন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ নকৰে, আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল এইবাৰ কিন্তু ৰেচন কাৰ্ড থকা সকলো ব্যক্তিয়ে যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় বা যিসকল বিধৱা মহিলা আছে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এইবাৰ কিন্তু সেইসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব বা অৰুণোদয় আঁচনি লাভ কৰিব। এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে কি ডকুমেণ্ট জমা কৰিব লাগিব, ক'ত জমা কৰিব লাগিব, কেনেকৈ আপোনালোকৰ নামটো ভেৰিফাই কৰিব লাগিব বা কোন মাহৰ পৰা আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। এতিয়া আপোনালোকে কি কৰিলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে অথবা আপোনালোকে বিধৱা মহিলা হয় বা দুখীয়া মানুহ হয়, আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেতিয়াহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰিব লাগিব। আপোনাৰ ভোটাৰ আইডি কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, ৰেচন কাৰ্ড, আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ আপোনালোকে ফাৰ্ষ্ট আপোনাৰ পঞ্চায়তত যাব। যদি আপোনালোকে পঞ্চায়তত আপোনাৰ সকলো ডকুমেণ্ট জমা লয় তেনেহ'লে তাৰ পৰা আপোনালোকৰ নামটো ভেৰিফাই হৈ যাব। আৰু যদি আপুনি পঞ্চায়তত আপোনাৰ সকলো ডকুমেণ্ট জমা নলয় তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ DC অফিচত যাব লাগিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু হাতত ৰেচন কাৰ্ড আছে বা দুখীয়া মানুহ হয় বা বিধৱা মহিলা হয়, অৰুণোদয় আঁচনিৰ কাৰণে এইবাৰ নতুনকৈ এপ্লিকেশ্যন কৰিছিল অথবা আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ নকৰে, এতিয়া কিন্তু সকলোৱে ডকুমেণ্ট জমা কৰিব লাগিব। যদি আপোনালোকে ডকুমেণ্ট জমা নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল সেইসকলে কিন্তু বেংকৰ ষ্টেটমেণ্টটো তাত জেৰক্স কৰি দিব লাগিব যে মই আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিলোঁ, মই এই মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ নকৰোঁ। আপোনালোকে সেইটো তাত লিখিতভাৱে এটা এপ্লিকেশ্যন লিখি জমা কৰিব লাগিব। আপোনালোকে অতি সোনকালে জমা কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব, আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব।